দাদা ঢুকোৱাৰ পিছত যোৱাকালি ৰাতিয়ে বৰষুণ দিলে নেকি, তাৰ আগত বা দিছিল নে নাই মোৰ ভালদৰে মনতেই নাই। পিছে বৰষুণ দিয়াৰ সুবিধা লৈ দেউতাই বগেনভেলিয়া জোপা মাটিত ৰুই দিছে, এতিয়া হ'বনে নাই সেয়া বাৰু পিছত দেখুৱাম। পিছে ভাত খাওঁতে প্ৰায় 1:30 বাজিছে, মানে গুৱাহাটীৰ পৰা ঘৰত আহিলে মোৰ এনেকুৱাই হয়, গোটেইখিনি ঠিক ঠাক কৰি চাফ চিকুণ কৰোঁতে মোৰ বহুত সময় গুচি যায়। আবেলি বজাৰত যাব ওলালোঁ, তাৰ আগতে পইচা অলপ উলিয়াই লৈছোঁ, বহুতখিনি বজাৰ কৰিব লগা আছিল। আৰু এনেকুৱা গেলামালৰ দোকান মোৰ ইমান বেছি প্ৰিয়, মানে মোৰ নিজৰে খুলিবলৈ মন যায় এনেকুৱা এখন দোকান, বিৰাট ভাল পাওঁ মই। আহিয়ে মই চাহ বনাবলৈ লৈছোঁ, বোলো গধূলি চাহকাপ একেলগে খাওঁ, কাৰণ মই পিয়াজি লৈ আহিছিলোঁ। মোৰ আহিছে কেইটামান পাৰ্চেল, আৰু যিহেতু মই কৈছিলোঁ পাৰ্চেল খোলাৰ কাৰণে মই এক্সট্ৰা চেনেল এটা বনাম, আৰু সেইটো মই অলৰেডি বনাইছোঁ। বহুতে ছাবস্ক্ৰাইবো কৰিছে, মানে খুব কম সংখ্যকে, কাৰণ বহুতে গম পোৱা নাই। মোৰ চেনেলত গৈ একদম তলত এয়া মোৰ নতুন চেনেলটো পাব, আৰু এইটো গৈ ছাবস্ক্ৰাইব কৰি থৈ দিব। খুব জল্দি তাতে মই ভিডিঅ' দিবলৈ ট্ৰাই কৰিম, আৰু আপোনালোকে মৰম দিব বুলি আশা কৰিছোঁ, কাৰণ বহুত বেছি কমেণ্ট আহিছিলে আকৌ এটা চেনেল খুলিব লাগে বুলি। চ' আপোনালোকৰ কথা মতে মই খুলিছোঁ, এইটোত ছাপোৰ্ট কৰিব। আৰু এতিয়া অলপমান স্কিন কেয়াৰ কৰোঁ। স্কিন কেয়াৰ মানে সেইদিনাখন যে জুডিঅ'ৰ পৰা আনিছিলোঁ আই পেটছ, তাকে লগাওঁ বুলি ভাবিছোঁ। মই আগতে লগাই পোৱা নাই, মানে এইবিলাক ফেচ মাস্ক বা কিবা কিবি এইবোৰ ইমান এটা কামত নিদিয়ে বুলিয়ে ভাবোঁ, তথাপি দেখিলে মানে কিনিবলৈ মন যায়, সেইকাৰণে কিনি লৈ আহিছিলোঁ। বাকী বা কি কামত দিয়ে মই নাজানো, কিন্তু চকুকেইটা বিৰাট বেছি ৰিলেক্স ফিল কৰিছোঁ। বাৰু আজিলৈ ইমানেই।